আমি ৪২ বছৰ ধৰি আমি দাবী উত্থাপন কৰি অহা অসম চৰকাৰৰ অসমৰ অন্যতম দ্বিতীয় জনজাতি বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠী। এই মিচিং জনগোষ্ঠীৰ আজি আমি মিচিং দুৰ্ভাগ্যৱান আমাৰ সাংস্কৃতিক সংঘ মিচিং কৃষ্টি সংস্কৃতি পৰম্পৰাগত শৈলী বা বিভিন্ন উৎসৱ পাৰ্বণকে ধৰি কৃষ্টি সংস্কৃতিক বলিষ্ঠভাৱে নেতৃত্ব দিয়া আমাৰ সংগঠন মিচিং দুৰ্ভাগ্যৱান। এই দুৰ্ভাগ্যৱানে আজি আমি আনন্দিত আৰু আজি আপোনালোকৰ মাজত উৎসাহেৰে আমি আদৰণি জনাইছোঁ। যোৱা 10 তাৰিখে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি মৰ্যাদা দিয়াৰ বাবে এই চেগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ যশস্বী আমাৰ মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মিচিং দুৰ্ভাগ্যৱানৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৃতজ্ঞতা আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বত মিচিং জনগোষ্ঠীৰ যিটো জাতীয় উৎসৱ কৃষিভিত্তিক উৎসৱ এই আলি আই লৃগাং আজি ৰাজ্যিক বন্ধ হিচাপে কেবিনেটত সিদ্ধান্ত লোৱাৰ বাবে তেখেতলৈ পুনৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মন্ত্ৰীসভাৰ সন্মানীয় সদস্যবৃন্দক আমি এই চেগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুদেৱে আমাৰ মিচিং জনজীৱনৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং তেখেতে কেবিনেটত উত্থাপন কৰি আৰু বলিষ্ঠভাৱে তেখেতে ৰাজ্যিক বন্ধ দিয়াৰ বাবে যি ধৰণৰ তেখেতৰ প্ৰচেষ্টা আৰু সেই প্ৰচেষ্টাক আমি দুৰ্ভাগ্যভাৱে শলাগিছোঁ আৰু তেখেতলৈ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মিচিং দুৰ্ভাগ্যৱানে আমি বিগত বিধানসভাসমূহতো আমি দেখা পাইছোঁ অসমৰ মিচিং জনগোষ্ঠীৰ বিভিন্ন জাতীয় বিষয়বোৰত বলিষ্ঠভাৱে বিধানসভাত উত্থাপন কৰি অহা আমাৰ জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই তেখেতে বলিষ্ঠভাৱে উত্থাপন কৰি আৰু বিধানসভাৰ মজিয়াত আমাৰ আলি আই লৃগাং উৎসৱক কৃষিভিত্তিক উৎসৱক ৰাজ্যিক বন্ধ স্বীকৃতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে বলিষ্ঠভাৱে নেতৃত্ব দি তেখেতে উপস্থাপন কৰিছিল। আৰু এই চেগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা আমি যাচিছোঁ। আপোনাৰ এইটো প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ। আমি এনআইএক্টৰ আণ্ডাৰত ইয়াক নটিফিকেশ্যন কৰাব বিচাৰিছোঁ যাতে বেংক কৰ্মচাৰী হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিসকল কৰ্মচাৰী তেখেতলোকেও যাতে এই ৰাজ্যিক বন্ধৰ জৰিয়তে আৰু তেখেতলোকেও যাতে এই বন্ধটো উপভোগ কৰিব পাৰে। যিহেতু এবছৰ এবাৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং হয়, এই আলি আই লৃগাঙৰ জৰিয়তে নিজকে মিচিং জনগোষ্ঠীৰ এজন স্বাভিমানী নাগৰিক হিচাপে যাতে এই দিনাখন যাতে আমি পৰম্পৰাগতভাৱে আমি নিজকে উৎফুল্লিত কৰিব পাৰোঁ, নিজৰ উৎসৱ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। সেইকাৰণে আমি এনআইএক্টৰ আণ্ডাৰৰ জৰিয়তে আমি ৰাজ্যিক বন্ধ নটিফিকেশ্যন হোৱাটো আমি বিচাৰিছোঁ। লৃগাঙত আপোনালোকৰ যথেষ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।